যোৰহাটত নিশা সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। যোৰহাট নগৰৰ মাজমজিয়াত আতিলা গাঁৱত নিশা দাৰে ঘপিয়ালে এজনক আৰু অংকিত গগৈ নামৰ যুৱকজনক দাৰে ঘপিয়াই ৰঞ্জন দেৱ নামৰ এজন যুৱকে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অংকিত গগৈক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। প্ৰেমজনিত কাৰণত সোধপোছৰ বাবে অংকিত আৰু দুগৰাকী ভগ্নী আতিলা গাঁৱত থকা ৰঞ্জন দে নাথৰ ভাড়াঘৰলৈ গৈছিল। ৰঞ্জনৰ ভাড়াঘৰৰ বাৰাণ্ডাতে হৈছিল দুয়ো পক্ষৰ মাজত বাক-বিতণ্ডা। তীব্ৰ বাক-বিতণ্ডাৰ মাজতে ৰঞ্জন দেৱ নাথে দাৰে ঘপিয়াই আহত কৰে অংকিত গগৈক। যোৰহাট আৰক্ষীয়ে ইতিমধ্যে ৰঞ্জন দেৱ নাথক আটক কৰিছে আৰু এই ঘটনাৰ বাবে যোৰহাট নগৰৰ মাজমজিয়াত থকা আতিলা গাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। তুমি কেলে মাৰিলা মই একোৱে কৰা নাই। মই আহি ইয়াতে ৰখি আছো। আহিয়ে মোক এনেকে গুচা মাৰিছে আৰু হাতত কি দি মাৰিছে মানে জানো। তা মোক খং মই হেৰিছে গৈছো, মই বাটলৈ মাৰি দিছো। গপিয়াই দিলা তুমি? ল'ৰাটোৰ লগত বাকীখিনি মই গম পালোঁ। তোমাৰ লগত কি মানে কথাৰ কাৰণে ল'ৰাটোৰ খং উঠিলে মানে? ল'ৰাটোৱে মোলৈ আজি মানে আমি যেতিয়া ওলাই গৈছিলোঁ, বৌ, মই, ভণ্টি আৰু দাদা ওলাই যাওঁতে তাৰ পটককৈ মেছেজ আহিলে মোৰ তাত। আজি? হয়। কি বুলি? আজি মেছেজ আহিছে। মেছেজত এটা স্ক্ৰীনশ্বট দিছে যে ভণ্টিয়ে কিবা ভুলতে তালৈ ফোন লাগি গৈছিল। ভণ্টিয়ে তাক কৈছে, হে আই এম ৰিয়েলি চৰি যে মোৰ মিষ্টেকত ফোনটো লাগি গৈছে, এটা নাম্বাৰ ভুল হোৱাৰ কাৰণে তোমাক মই ডিষ্টাৰ্ব দিয়া নাই, চৰি বুলি মেছেজ এটা দিছিল তাই। সেই মেছেজটো দিওঁতে সি মোক স্ক্ৰীনশ্বটটো পঠিয়াইছে। পঠিয়াই পেলাই মোক কৈছে, তোমাৰ ভণ্টিক চম্ভালি ৰাখা, ভণ্টিয়ে মোক ফোন মেছেজ কৰিছে। তেতিয়া মই তাক কৈছোঁ যে তোমালোকৰ মাজত মই কি ক'ম, আৰু তুমি মোক ফোন মেছেজ কৰিব লগা দৰকাৰ নাই ন। মই ক'লোঁ যে মোক মেছেজ নকৰিবা তুমি আৰু এতিয়া। তাৰপিছত সি মোক মিছবিহেভ কৰিবলৈ ষ্টাৰ্ট কৰি দিলে। তই মইকে কথা পতা ষ্টাৰ্ট কৰিলে। হয়, আজি কথা যেতিয়া তই মইকে ক'লে, মই কৈছোঁ ৰেচপেক্ট দি কথা পাতা, ভালকৈ কথা পাতা, কাৰণ আগতে তাক একবাৰ ৱাৰ্ণিং দিয়াই গৈছিলে কিবা এটা কথাৰ কাৰণে। যেতিয়া তাক মই ক'লোঁ যে মোক আৰু মিছবিহেভ নকৰিবা, এটা কাম কৰা, তোমাৰ লোকেশ্যন দিয়াচোন। আমি গৈছিলোঁ তাক ভালকৈ বুজাবৰ কাৰণে। গ'লোঁ, গৈ পেলাই মই তাক সুধিছোঁ কি হ'ল, মিছবিহেভ কিয় কৰিছ? মই মিছা নকওঁ, মই তাক থাপৰ এটা মাৰিছোঁ। মৰাৰ লগে লগে সি তোমাৰ এই মিছবিহেভত থাপৰ এটা মাৰিছা? হয়, মই মোক কিয় ৰেচপেক্টটো নকৰাকৈ কথা পাতিছ বুলি মই থাপৰ এটা মাৰিছোঁ। মাৰোঁতে সি মোক এইটো গালত এনেকৈ মাৰি পেলাই নি মোক তলত পেলাই দিছে। পেলাই দিয়াৰ পিছত দাদাই তাক জাষ্ট ৰখাবলৈ এনেকৈ কৰিছে। টাচো কৰা নাই দাদাই চাগে, সি আগতীয়াকৈ দা চাবোৰ যোগাৰ কৰি লৈছিল নেকি, তলৰ পৰা দাটো লৈছে, দাদাক ঘাপ মাৰি দিছে। মানে ক'ৰ পৰা উলিয়ালে? নাজানো, তলৰ পৰাই ক'ৰবাৰ তলৰ পৰাই মানে সি তলত চাগে ৰাখিয়ে লৈছিলে আমি যাম বুলি কোৱা কাৰণে। ঘৰৰ বাৰাণ্ডাত সি ভাড়া ঘৰতে থাকে, বাৰাণ্ডাতে। তাৰ পৰা সি উলিয়াই পেলাই কথা নাপালে, দাদাই একো মানে পাত্তাই নাপালে, মই নিজে ধৰিব নোৱাৰিলোঁ। আহি পেলাই কথাখিনি তোমালোকৰ তাৰ বাৰাণ্ডাত হৈছিলে? হয়, বাৰাণ্ডাত হৈছিলে। কথা পাতিবলৈ নাপালোৱে। গৈ পেলাই মই ডাইৰেক্ট ক'লোঁ মিছবিহেভ কি কৰিছে, কিন্তু সি মোক এটেক কৰাৰ লগতে দাদাক ঘাপ মাৰি দিলে। দাখন ক'ৰ পৰা ওলালে আমি একো গমেই নাপালোঁ। যেতিয়া তোমালোকে কথা পাতি আছিলে, প্লেচটো ক'ত হয়? বাৰাণ্ডাত নে? বাৰাণ্ডাত, মানে তাহাঁতৰ যিবোৰ ভাড়া ঘৰ আছে তাৰ বাৰাণ্ডাতে। আমি ভিতৰলৈ সোমোৱা নাই। তাৰ লগত কোন আছিল তেতিয়া? তাৰ লগত কোনোবা এটা ল'ৰা দেখা নিচিনা লাগিছিল। সি আগফালৰ পৰা দৰ্জাখন বন্ধ কৰি দিছিল, ল'ৰাটোক ওলাব দিয়া নাছিলে, পিছত খুলি দিছিল নেকি। আৰু ল'ৰা আছিলে তাত? আৰু এটা আছিলে, কোনোবা আৰু এটা থকা যেন লাগিছিল, মানে পিছত আহিছিল ন। তো সি যেতিয়া দাখন লৈছিল, সেই ল'ৰাটোৱে তাৰ হাতৰ পৰা দাখন কাঢ়ি লৈছিল নেকি, তেনেকুৱা হৈছিলে। দাদাক বিনা দুখত কাটিলে? দাদাক বিনা দুখত কাটিছে। দাদাৰ একো দুখে নাই, সি দাখন লৈছে আৰু ঘাপ মাৰি দিছে। কিন্তু সি এতিয়া কৈছে সি নিজেও কাটি লৈছে, কিন্তু কিহৰ পৰা কি কাটিছে আমি গম নাপাওঁ। তেতিয়ালৈকে আমি নাই। আৰু ইমানে তাত হুলস্থুল কৰিছোঁ যে কোনোবাই হেল্প কৰক দাদাক, কাৰণ ভণ্টিয়ে স্কুটিখন ভালকৈ চলাব পৰা নাই। ভণ্টিয়ে দুটাকৈ লৈছে, দাদাকতো চলাব দিব নোৱাৰোঁ। কোনো এজন মানুহ হেল্প কৰিবলৈ ওলাই অহা নাই, না কোনোবাই মাত মাতিছে। মালিকৰ ঘৰৰ মানুহটো মই ওলাই অহাই নেদেখিলোঁ। তেনেকুৱা কৰিছে তাহাঁতি, সিমানেই। ঠিক আছে, ভালকৈ আহিব। ঠিক আছে। আতিলা গাঁৱৰ যিটো ঘটনা হ'ল, তোমাৰ গাত গোটেই তেজ মই দেখা পাইছোঁ। তোমাৰ কোন হয় যিজনক ঘপিয়ালে? মোৰ দাদা হয়। কি নাম? অংকিত গগৈ। আজি কি হৈছিল? আজি আচলতে আমাৰ একো নাছিলে, আমি বাহিৰলৈ অলপ ওলাই আহিছিলোঁ ফুৰিবলৈ। বা বহুত দিনৰ মূৰত গুৱাহাটীৰ পৰা আহিছে, চ' আমি বাহিৰলৈ ওলাই আহি আমি অলপ ফুৰিছিলোঁ। আৰু তেতিয়া তাৰপিছতে হঠাতে মানে মই এদিন মানে হঠাৎ ফোন কৰি পাইছিলোঁ তাক, আৰু সি যেনেকুৱা অলৰেডি সি মোৰ লগত বহুত বেয়া কৰিছে, সেইখিনিলৈ মই কেতিয়াও তাক কেছ দিয়া নাই বা কেতিয়াও তাক হেৰি কৰা নাই তাৰ লাইফটোৰ কথা ভাবি কেনে। ৰঞ্জন দেৱনাথ যোনজন হয়। মই তাৰ লগত ৰিলেশ্যনশ্বিপত আছিলোঁ, যোনটো আমাৰ মাজত বৰ্তমান নাই। আৰু আমি একচুৱেলি লিভিং নহয়, আমি মোৰ যেতিয়া কলেজত মই পঢ়ি আছিলোঁ, মই যোৰহাট কলেজৰ ষ্টুডেণ্ট হয়। তাতে পঢ়ি থকা টাইমত ওচৰতে আতিলা গাঁৱত মই ৰুম লৈ আছিলোঁ। তাতে তেতিয়া আমি ৰুমটো 2-3টামান আছিলে।
তাতে আমি এক্সট্ৰাকৈ মানে নিজে এক্সট্ৰাকৈ থাকোঁ তো ভাড়াটো খালি আমাৰ একেটা হয় আমি তেতিয়া থাকোঁতে তেনেকুৱা একো হেৰি নাছিলে তাৰপিছতে আজি আমি যেতিয়া সেই মই হঠাতে বহুত দিনৰ মূৰত ফোনটো লাগি গৈছিলে মই তাক বহুত আগতে কৈছিলোঁ 20 তাৰিখমান হ'ল 2 দিনমান হ'ল মোৰ ভালকৈ সেইটো টাইমটো মনত নাই কিন্তু মই কল কৰি দিয়াৰ লগে লগে মানে মই তাক চৰি বুলি কৈছোঁ জাষ্ট মেছেজত কৈছিলোঁ চৰি মোক মাফ কৰি দিয়া ভুলতে ফোনটো লাগি গৈছিলে বাছ সিমানটো ক'লোঁ কাৰণ যাতে মোৰ লগত আকৌ বেয়া কিবা এটা নকৰক বা বেয়া হেৰি নকৰক তাৰ বাবে কৈ দিলোঁ চৰি বুলি তাৰপিছত সেই মেছেজটো আজি হঠাতে মানে মোৰ বালে স্ক্ৰীনশ্বট মাৰি পঠিয়ালে তেতিয়া মোক তাই সুধিলে এইবোৰ কি হৈছে বোলে তেনেকৈ ক'লে তো মই তাইক এইটোৱে ক'লোঁ যে মোৰ একো নাই মোৰ হঠাতে এদিন ফোন লাগি গ'ল আৰু ফোন লাগি যোৱাৰ কাৰণে মই তাক চৰি কৈছিলোঁ সিমানেই তাৰপিছতে তাই ক'লে তই কিয় এনেকুৱা কৰি আছোঁ আকৌ মানে তাই মোক এটা দম দিলে তাৰপিছতে মোক ক'লে বোলে তাইক বেয়াকৈ ক'লে একচুৱেলি ৰঞ্জনে তাইৰ ওচৰত গোটেই মেছেজখিনি আছে তাইক বেয়াকৈ ক'লে তাইক বেয়াকৈ কোৱা দেখি মানে তাই মোক লগ ধৰিলে বোলে ব'ল তয়ো ব'ল বোলে তোৰ কথাহে হয় আজি আমি TGT যোনখন দ্য টেবল গাৰ্ডেন তাত আমি সেইটো টাইমত চাহ খাই আছিলোঁ চাহ খাই 8:30মান বজাত তো 8:30মান বজাত আমি চাহ খাই তাতে বহি কথা পাতি আছিলোঁ কথা পাতি থকাৰ পিছত সেই মেছেজটো অহাৰ লগে লগে মানে তাক বেয়াকৈ কোৱাৰ লগে লগে দাদাক ফোনটো দি দিলে কৈছে তই চম্ভালে তো তাৰপিছত দাদাই কি কথা পাতিলে নাজানো ময়ো মেছেজখিনি তাহাঁতৰ ওচৰত যিহেতু আছে মই ইমান ভালকৈ গম পোৱা নাই কিন্তু সি বেয়াকৈ কৈছে বুলি মই গম পালোঁ তাৰপিছতে আমি টোটেলি আমি 4টা ওলাই গ'লোঁ বৌ আছিলে দাদা আৰু বা আমি ওলাই যোৱাৰ পিছত আমি যেতিয়া ওলাই গ'লোঁ তাহাঁতৰ ঘৰৰ ওচৰত যোনটো আতিলাগাঁও ৰেল ক্ৰছিং পাৰ হয় তাত আমি পালোঁগৈ তাত পোৱাৰ লগে লগে মানে তাক মতা হ'ল সি যেতিয়া ওলাই আহিলে আমাৰ হাতত টোটেলি একো বস্তু নাই আমি একদম খালী আমি যেনেকৈ বাহিৰত আছিলোঁ তেনেকৈ গৈছোঁ আমাৰ তালৈ কিয় গৈছিলা তাৰ লগত কথা পাতিবলৈ যোনটো বেয়াকৈ ক'লে সেইটো কথা পাতিবলৈ গৈছিলোঁ আমাৰ হাতত কিবা এটা আমি যদি কাজিয়া লাগিম বুলি যোৱা হ'লে আমাৰ হাতত নিশ্চয় আমাৰ হাতত কিবা এটা নহয় কিবা এটা থাকিব সি যেনেকৈ দাহ আনিছে আমাৰ হাততো বেয়া বস্তু এটা থাকিব নিশ্চয় লৈ নিজে আহিছে নি সাজু হৈ সি দাহ লৈ নিজে ছাইডত দাহ লৈ আহিছে অলৰেডি বাহিৰলৈ ওলাই আহিছে তাৰ ওচৰৰ মানুহে দেখিছেও ওচৰৰ মানুহক সুধিলেও এইটো ক'ব যে সি বাহিৰলৈ ওলাই আহিছে আৰু কাজিয়া কোনো ঘৰৰ ভিতৰত নহয় এইটো বাহিৰত হৈছে টোটেলি আমি যেতিয়া মানে সেইটো কথাটো পাতি থাকোঁতে আমি পাতিহে আছিলোঁ হঠাতে মানে বায়ে ক'লে যে তই মোক তই বুলি কিয় মাতিবি সেইটো মানে বাৰ খং উঠি যোৱাত মানে পটককৈ হাত তুলিবলৈ যোৱা নিচিনা কৰিছিলে হাত তোলা নাছিলে তেতিয়ালৈ মানে আমি দাদা আৰু মই টোটেলি আঁতৰাবলৈ ট্ৰাই কৰোঁতে কি হ'ল আঁতৰাবলৈ ট্ৰাই কৰোঁতে মোক একো নকৰিলে মোক ঠেলা মাৰি ইফালে দিলে তাৰপিছতে দাদাৰ ইয়াতে পূৰা মানে দাহেৰে ঘপিয়াই দিলে বাছ সিমানে মানে বাক বিতণ্ডা বা তৰ্কাতৰ্কিটো বা আৰু এই ৰঞ্জনৰ মাজত ফাৰ্ষ্ট হয় তাৰপিছত সেই বাক বিতণ্ডাটো পৰৱৰ্তী সময়ত দাদাক ঘপিয়াই দিলে কিন্তু তোমালোকে জাষ্ট কথা পাতিব গৈছিলা আমি কথা পাতিব গৈছিলোঁ আমি যদি কাজিয়া লাগিব গৈছিলোঁ আমি নিশ্চয় আমাৰ হাতত কিবা এটা ৰাখিলোঁ হয় ন আমি কিন্তু আমাৰ হাতত টোটেলি একোৱেই নিয়া নাই একো বস্তুৱেই নিয়া নাই তোমালোকে যোৱাৰ আগত তাক মেছেজ বা ফোন কৰিছিলা নি ওলাই আহ আমি গৈছোঁ কথা পাতিবলৈ আমি তাক যোৱাৰ আগত আমি মেছেজ কৰা আছে সেইটো কি বুলি কৰিছিলা মোৰ বায়ে কৰিছিলে সেইটো মই ভালদৰে নাজানো কিন্তু তাক তাৰ লোকেশ্যন আমি খুজিছিলোঁ সি লোকেশ্যন আমাক দি দিছে সি নিজে মাতিছে যে মানে তেনেকৈ এটা উচতাই দিয়া বুলি কয় যোনটো আচলতে সি নিজে তেনেকৈ কৈ পিনে মাতি লৈছিলে আমাক তাৰপিছতে মানে আমি গুচি গ'লোঁ সেইটো কোৱা দেখি তাৰপিছত আমি যেতিয়া তাত গৈ পালোঁগৈ তাক তেতিয়া মতা হৈছিলে মেটা হওঁতে সি অলৰেডি তাৰ হাতত বস্তু ৰাখিছে আৰু কোনোবা আছে নি তাৰ লগত তেতিয়া তাৰ লগত কোনো নাছিলে তাৰ বাপেক পিছত ওলাই আহিলে ল'ৰাটো কেলে তেনেকুৱা বুলি ভাবিছে ল'ৰাটো কেনেকুৱা নাজানো সিও আচলতে খঙত কৰিব পাৰে সেইটো মই ভালদৰে নাজানিম তাৰ কথা ঠিক আছে হ'ব